নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন আপডেট যিহেতু PM কিষাণক লৈ দিব ওলাইছোঁ এই নতুন খবৰটো। তো নতুন খবৰটো আহিছে কি আপোনালোকৰ বাবে খুবেই ভাল খবৰ, যিসকল কৃষকে লাভ কৰা নাই কিস্তি। আপুনি যদি PVA যিটো আপোনালোকৰ ধৰক আগৰ পেণ্ডিং কিস্তি যদি লাভ কৰা নাছিলে 13, 14, 15 যিকোনো আপুনি কিস্তি যদি লাভ কৰা নাই তেতিয়াহ'লে আপুনি লাভ কৰিব পাৰিব PM কিষাণৰ কিস্তি। যিহেতু PM কিষাণ ফালৰ পৰা যিহেতু এখন গাঁও যিহেতু সভা অনুষ্ঠিত কৰা হৈছে, বিশেষ সভা গাঁও সভা। তো সেই গাঁও সভাত আপুনি গৈ আপোনাৰ নথি পত্ৰ লৈ আপুনি আপোনাৰ যিখিনি প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখিনি আপোনালোকে সলভ কৰিব পাৰিব। তো ক'ত কেনেকৈ আপুনি সলভ কৰিব, কি কৰিব লাগিব গোটেইখিনি আপডেট মই আজি এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ আপোনালোকক ইয়াত দেখুৱাব খুজিছোঁ মুখ্যমন্ত্ৰীৰ এটা টুইট, যিহেতু চিফ মিনিষ্টাৰ আছাম যিটো টুইটাৰ আছে তাতে আপোনালোকক টুইটত জনোৱা হৈছে। তো যিহেতু ইয়াত জনাইছে যে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে জৰুৰী ঘোষণা, PM কিষাণ আঁচনিৰ পৰিৱৰ্তী কিস্তিৰ ধন লাভক সহায়ক হোৱাকৈ কাইলৈ প্ৰতিনিধি জিলাত PM কিষাণ বিশেষ গাঁও সভা অনুষ্ঠিত কৰা হৈছে। এই সভালৈ আহোঁতে কৃষক ৰাইজক পোষ্টাৰত উল্লেখিত প্ৰয়োজনীয় নথিসমূহ লগত আনিবলৈ আহ্বান জনোৱা হ'ল। মানে ইয়াত কৈছে যে অহা কাইলৈ মানে আজি অৰ্থাৎ 23 ডিচেম্বৰ, তো আজি কিছুমান গাঁৱত তাৰমানে আপোনাৰ সভা অনুষ্ঠিত কৰা হৈছে। আৰু আপুনি যদি আপোনাৰ গাঁৱত হোৱা নাই তেতিয়াহ'লে আপুনি কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব। তাত গৈ আপোনালোকে জানিব পাৰিব কেতিয়া আপোনালোকৰ গাঁৱত এই সভা অনুষ্ঠিত হ'ব। তো ইয়াত যিহেতু 23 ডিচেম্বৰ দিয়া হৈছে, তো ইয়াত কৈছে যে যিবিলাক তাৰমানে গাঁও আছে সেই গাঁওসমূহত তাৰমানে এখন গাঁও সভা অনুষ্ঠিত কৰা হ'ব PM কিষাণৰ প্ৰতিখন জিলাত। ঠিক আছে, প্ৰতিখন জিলাত PM কিষাণ গাঁও সভা অনুষ্ঠিত হ'ব। আপোনাৰ গাঁৱত হৈছেনে নাই আপোনালোকে কৃষি কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব। তো কেনেকৈ যোগাযোগ কৰিব, তো ইয়াত কি দিছে আপোনালোকক মই সম্পূৰ্ণভাৱে জনাব বিচাৰিছোঁ। আমাৰ কৃষি, আমাৰ কৃষক, আমাৰ অসম কৃষক ৰাজ্যৰ জ্ঞাতাৰ্থে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ বাবে শুভ সংবাদ। যিহেতু আপোনালোকৰ বাবে আহিছে এইটো খুবেই ভাল খবৰ। তো PM কিষাণ আঁচনিৰ 16 নং কিস্তিৰ ধন লাভ কৰাত সহায়ক হোৱাকৈ যদিহে আপুনি 16 নং কিস্তি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল। যিহেতু আপোনালোকে 16 নং কিস্তি লাভ হোৱাকৈ আপোনালোকে এইখিনি কাম কৰিব পাৰিব। PM কিষাণ বিশেষ গাঁও সভা তাৰিখ 23 ডিচেম্বৰ মানে অৰ্থাৎ আজি যিহেতু গাঁও সভা অনুষ্ঠিত হ'ব। তো ক'ত অনুষ্ঠিত হ'ব আপোনালোকে কেনেকৈ গম পাব, ঠিক আছে। তো প্ৰতিখন জিলাত অনুষ্ঠিত হ'বলগীয়া PM কিষাণৰ বিশেষ গাঁও সভাৰ নিৰ্দিষ্ট স্থানসমূহৰ বিষয়ে জানিবলৈ আয়ুক্তৰ কাৰ্যালয়, জিলা কৃষি বিষয়াৰ কাৰ্যালয়, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আৰু লগতে VNৰ সৈতে যোগাযোগ কৰক। ইয়াত কৈছে যে আপোনালোকে যোগাযোগ কৰিব কৈছে যদি আপোনাৰ গাঁৱত এই সভা অনুষ্ঠিত হোৱা নাই। প্ৰতিখন জিলাত অনুষ্ঠিত হ'বলগীয়া PM কিষাণৰ যিটো বিশেষ সভা আছে সেই সভা আপোনালোকে ক'ৰ পৰা জানিব পাৰিব, জিলা আয়ুক্তৰ কাৰ্যালয়, লগতে আপোনাৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, VNৰ সৈতে যোগাযোগ কৰক। গাঁও সভালৈ আহোঁতে কৃষক ৰাইজে লগত লৈ আহিবলগীয়া নথি পত্ৰ, যদি আপুনি লগত আহে, আপুনি যেতিয়া এই সভাত যাব, এই সভাত যোৱাৰ আগতে আপোনালোকে কিছুমান নথি পত্ৰ লৈ যাব লাগিব। ইয়াত স্পষ্টকৈ লিখি দিয়া আছে নিজৰ আধাৰ কাৰ্ড, পূৰ্বে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা বেংকৰ পাছবুক, আপুনি যে আগতে কিস্তি লাভ কৰিছিলে সেই কিস্তি লাভ কৰা বেংকৰ পাছবুকখন আপোনালোকে লগত লৈ আহিব লাগিব। আধাৰ সংলগ্ন মোবাইল নম্বৰ, লগত আপোনালোকে আধাৰ যিটো লিংক আছে সেই লিংক থকা মোবাইল নম্বৰটো আপুনি লগত লৈ আহিব দিছে। তাৰপিছত কৃষিভূমিৰ নথি পত্ৰ মানে হৈছে আপোনাৰ মাটিৰ যিটো জমাবন্দী আছে, আপোনাৰ মাটিৰ যিটো চিঠা কপি আছে সেই কপিটো আপোনালোকে লগত লৈ আহিব লাগিব। আপোনাৰ কিমান হেক্টৰ মাটি আছে সেই ডিটেইলছটো আপোনালোকে দেখুৱাব লাগিব। গাঁও সভাৰ শিবিৰত উপলব্ধ সুবিধাসমূহ, এই গাঁও সভাত আপোনালোকে কি সুবিধা লাভ কৰিব ইয়াত আপোনালোকক স্পষ্টকৈ লিখি দিয়া আছে। সমূহীয়া সেৱা কেন্দ্ৰ CSCৰ জৰিয়তে বায়'মেট্ৰিক KYCৰ সুবিধাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত VNৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহায়ত KYCৰ
কাম সম্পাদনৰ সুবিধা ইয়াত আপোনালোকে যেহেতু আপোনাৰ EKYC যদি আপোনালোকৰ হোৱা নাই তেতিয়াহ'লে আপুনি EKYC কৰিব পাৰিব আৰু লগতে VNO কৃষি বিভাগৰ বিষয়া ইয়াত আপোনালোকৰ যেহেতু সুবিধা থাকিব ঠিক আছে তাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত VNO কৃষি বিষয়াৰ সুবিধা বিষয়া কৰ্মচাৰীৰ সহায়ক EKYCৰ কাম সম্পাদনৰ সুবিধা তাৰ পিছত দিছে ইয়াত শিবিৰত অংশগ্ৰহণ কৰা বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধা ইয়াত কি সুবিধা থাকিব আপোনালোকক ইয়াত যেহেতু জনাইছে ইয়াত আপোনালোকৰ চক যদি আপোনাৰ যেটো বেংকৰ একাউণ্ট আছে বেংকৰ প্ৰতিনিধিৰ সহায়ত নিজৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধা কৰা হ'ব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ প্ৰতিনিধিৰ সহায়ত শিবিৰত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউণ্ট খোলাৰ সুবিধা ইয়াত আপোনালোকে যদি ইণ্ডিয়াৰ পোষ্ট বেংকৰ একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে সেই একাউণ্ট আপোনালোকে ইয়াত মানে খুলিব পাৰিব তো ইয়াত গোটেইখিনি ইয়াত কি সুবিধা আছে আপোনালোকে নিশ্চয় বুজি পালে তো এইখিনি কাম আপোনালোকে কৰিব পাৰিব আপোনাৰ যদি EKYC হোৱা নাই আপোনাৰ যদি আধাৰ সেটিং হোৱা নাই আপোনাৰ যদি লেণ্ড সেটিং হোৱা নাই আপোনালোকে সকলো কাম ইয়াত কৰিব পাৰিব কিন্তু আপুনি গাঁও সভালৈ আহোতে আপোনাৰ নথিপত্ৰসমূহ আপুনি লৈ আহিব লাগিব যিটো নথিপত্ৰ ইয়াত স্পষ্টকৈ লিখি দিয়া আছে যেহেতু নিজৰ আধাৰ কাৰ্ড পূৰ্বে PM কিষাণৰ অধীনত ইয়াত কৈছে যে আপুনি পূৰ্বতে যদি PM কিষাণৰ পইচা লাভ কৰিছিলে যেনে ধৰক 13 নম্বৰ 14 নম্বৰ কিস্তি বা আপুনি যদি আগতে পাই আহিছিলে আগতে পুৰণি কিস্তি পাইছিলে কিন্তু মাজতে আপুনি কিস্তি পোৱা নাই তো সেই আপুনি পাছবুকখন লগত লৈ আহিব লাগিব তাৰ পিছত আধাৰ সংলগ্ন মানে আপোনাৰ মোবাইলত যেটো নম্বৰ আপোনাৰ লিংক আছে আধাৰৰ লগত সেই নম্বৰটো আপুনি লৈ আহিব লাগিব কৃষিভূমিৰ নথিপত্ৰ তো আপোনাৰ কৃষিভূমিৰ মানে আপোনাৰ মাটিৰ ডিটেইলছ তো আপোনালোকে নিশ্চয় বুজি পালে এইখন আপোনাৰ হৈছে যিখন গাঁও সভা অনুষ্ঠিত হ'ব আপোনালোকৰ গাঁও সভাৰ ইয়াত আপোনালোকৰ ডিটেইলছটো দিয়া আছে PM কিষাণ বিশেষ গাঁও সভা তো আপোনাৰ জিলাত যদি এই কৃষি গাঁও সভা যদি অনুষ্ঠিত হোৱা নাই তেতিয়াহ'লে আপুনি জনাব পাৰিব ইয়াত আপোনালোকে যোগাযোগ কৰিব পাৰিব যোগাযোগৰ ইয়াত আপোনালোকৰ দিয়া আছে জিলা আয়ুক্তৰ কাৰ্যালয়ত আপুনি যোগাযোগ কৰিব পাৰিব বা জিলা কৃষি বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰিব মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় লগতে VNOৰ সৈতে যোগাযোগ কৰিব পাৰিব তো গাইজ আপোনালোকক মই এই পোষ্টাৰটো যেটো দেখুৱালো যে টুইটাৰটো আপোনালোকে টুইটাৰটোত নিশ্চয় আপোনালোকে গম পালে যে এই টুইটাৰটোত আপোনালোকক ইয়াত লিখা আছে যে আপোনালোকৰ এখন PM কিষাণৰ যেহেতু গাঁও সভা অনুষ্ঠিত কৰা হ'ব এই গাঁও সভাত আপোনালোকে যোগাযোগ কৰিব পাৰিব কিন্তু আপোনালোকে ক'ত যোগাযোগ কৰিব ইয়াত এড্ৰেছসমূহ দিয়া আছে তো সেই তেনেকৈ আপোনালোকে যোগাযোগ কৰি লওক কিয়নো আপোনালোকৰ বহুতো কৃষকৰ এতিয়াও হোৱা নাই EKYC লেণ্ড সেটিং তাৰ পিছত আপোনাৰ যেহেতু আধাৰ সেটিং আপোনালোকে চক ইয়াত আপোনালোকৰ কি লৈ যাব লাগিব ডকুমেণ্টখিনি আপোনালোকৰ দিয়া আছে সেই ডকুমেণ্টখিনি আপোনালোকে লগত লৈ যাব কিয়নো আপোনাৰ যদি এই ডকুমেণ্টখিনি লৈ যায় তেতিয়া আপোনালোকে সেই কামসমূহ কৰিব পাৰিব যিসমূহ কাম আপোনাৰ আগতে হোৱা নাছিলে যদি আপুনি পুৰণি হিতাধিকাৰী হয় আপুনি আগতে কিস্তি লাভ কৰি আছিল মাজতে আপুনি কিস্তি লাভ নকৰা হৈছে তেতিয়া হলো আপোনাৰ কোনো টেনচন নাই আপুনি সেই ডকুমেণ্টখিনি লৈ যাব আৰু বেংকৰ একাউণ্টটো লৈ যাব যেটো পুৰণি বেংকৰ একাউণ্টত মানে আপোনাৰ পইচা সোমাই সেই পইচা সোমোৱা বেংকৰ একাউণ্টটো আপুনি লগত লৈ যাব আৰু আধাৰ সংলগ্ন যেটো মোবাইল নম্বৰ আছে মানে আধাৰ লিংক থকা সেই মোবাইল নম্বৰটো আপুনি লগত লৈ যাব লাগিব তো গাইস আপোনালোকৰ যদি PM কিষাণৰ KYC বা লেণ্ড সেটিং এনেকুৱা ধৰণৰ সমস্যাবিলাক যদি হৈ আছে আপুনি এই গাঁও সভাৰ জৰিয়তে আপোনালোকে কামখিনি কৰিব পাৰিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম